নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 মে। অলপ পিছতে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই যাব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে দিছে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, বিনামূলীয়াকৈ মিঠাতেল ল'বলৈ সাজু হওক আপুনি। লগতে থাকিব দালি, চেনি, নিমখ আৰু চাহপাত। আত্মগত প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। PM কিষাণৰ 23 কিস্তি 2,000 টকাৰ তাৰিখ ঘোষণা। অতি শীঘ্ৰে এই টকা প্ৰদান কৰিব মোদী চৰকাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি। লগতে থাকিব দালি, চেনি, নিমখ আৰু চাহপাত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। সাজু হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব বিনামূলীয়াকৈ ৰেচন। শপত গ্ৰহণ কৰাৰ পিছতে শীঘ্ৰে লাভ কৰিব বিনামূলীয়া ৰেচন। লগতে থাকিব 1 লিটাৰ মিঠাতেল। বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অহা মাহৰ পৰা আপুনি ৰেচন কাৰ্ড লৈ দোকানত টকা লৈ যাব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৰেচন কাৰ্ড দিয়াৰো চিন্তা চৰ্চা কৰিছে। আৰু শপত গ্ৰহণ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? কণ্টিনিউ আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পাই আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰা হৈছে। অৰুণোদয় আঁচনি 3000 টকা ল'বলৈ সাজু হওক আপুনি। যিসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে সেইসকল হিতাধিকাৰী কি কৰিব, ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰিছে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। মাত্ৰ 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপুনি বৃহৎ সুবিধা লাভ কৰিব। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। আজি সংগ্ৰহ কৰি লওক আৰু এই প্ৰপত্ৰ আপুনি পূৰণ কৰক। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। যদি আপুনি এই ফৰ্মটো ফিল আপ কৰিছে তেনে ক্ষেত্ৰত পুনৰ আপুনি ফিল আপ কৰিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয়ৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব বিশেষ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয়ৰ হিতাধিকাৰী পৰিয়ালে লাভ কৰিব এই ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে নিশ্চয় আপোনাৰ ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ আছে। ৰেচন কাৰ্ড থকা সত্ত্বেও যদি আপোনাৰ ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টত 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। এই প্ৰপত্ৰ ক'ৰ পৰা আপুনি সংগ্ৰহ কৰিব আৰু কেনেকৈ ফিল আপ কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে নেকি? তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী কৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'ৰিং। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা।
যদি আপুনি জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় সম্পূৰ্ণ হৈছে চৰকাৰীকৰণ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰু এতিয়া চৰকাৰীকৰণ তালিকা প্ৰস্তুত কৰিব চৰকাৰৰ ফালৰ পৰা যিহেতু চৰকাৰ গঠন হৈছে কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে এইবাৰ চৰকাৰীকৰ লাভৰ পৰা জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰীকৰ আৰু ইয়াৰ পাছতো সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক আপুনি কিয়নো প্ৰথম কিস্তিৰ ধন সোমোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব গতিকে PMUৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক অন্যথা নাপাব চৰকাৰীকৰ লগতে আন সুবিধাসমূহ অসমত কোনোবাৰো কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত আহি গ'ল বিজেপি চৰকাৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে সাজু হওক বেদখলকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে বিজেপিয়ে অৱশেষত বেদখলকাৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে হুংকাৰ দিছে বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিজেপি চৰকাৰ বেদখলকাৰী এতিয়াৰ পৰা আৰু নিস্তাৰ নাই ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ 5 লাখ বিঘা ভূমিত খৰ হ'ব বেদখলমুক্ত চহৰৰ ভূমিতে চলিব প্ৰশাসনৰ বুলডোজাৰ একশ্যন মাতাপুৰৰ কবলৰ পৰা উদ্ধাৰ হ'ব চৰকাৰী মাটি অসমৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিবলৈ 20-25 বছৰৰ যুঁজ দিবলৈ সাজু বিজেপি চৰকাৰ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আহিল বিজেপি চৰকাৰ এতিয়া সাজু হওক বুলডোজাৰ একশ্যন চলাবলৈ সাজু হৈছে বিজেপি চৰকাৰ বনাঞ্চলত থকা সকলো সাজু হওক কিয়নো অতি শীঘ্ৰে এৰি যাওক বনাঞ্চল অন্যথা আপোনালোকে পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ফলাফলৰ পূৰ্বে বাংগালুৰুত হোটেল বুক কৰিছিল কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ উদঙালে কেইবাটাও বৃহৎ মন্তব্য কৰিছে আৰু কংগ্ৰেছৰ গোপন পৰিকল্পনা উদঙালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ চাৰ্টাৰ্ড ফ্লাইট সাজু কৰিছিল কংগ্ৰেছে বিধায়ক বাংগালুৰুৰ ৰিজৰ্টত ৰখাৰ আছিল বৃহৎ ব্লুপ্ৰিণ্ট কেৱল ইয়াৰ নহয় কংগ্ৰেছৰ লক্ষ্য আছিল 50খন আসন আৰু তাৰে পাছতে AGP আৰু BPFক লোভনীয় প্ৰস্তাৱ দিয়াৰ আছিল পৰিকল্পনা কেৱল ইয়াৰ নহয় অতত্বশাসী কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ ফলাফলৰ পূৰ্বে বাংগালুৰুত হোটেল বুক কৰিছিল কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ তিনি পুত্ৰৰ পৰাজয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ দৃঢ়ব্ৰত শইকীয়া আৰু দিগন্তক নিজৰ পৰিচয় গঢ়িবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁক এতিয়া জনতাৰ আপোন হ'ব লাগিব পিতৃ পৰিচয় এৰি জনতাৰ কাষ লৈ যাওক ৰাজনীতিত নচলিব নীলা তেজৰ ফৰ্মুলা জনতাৰ হ'ব নোৱাৰিলে ৰাজনীতিত স্থান নাই তিনি ৰাজপুত্ৰক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় তিনি ৰাজপুত্ৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো সমালোচনা কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো দিছে কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জুবিনক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছে পৰাজয়ৰ মুখ দেখিলে আৰু জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত জুবিনক নিৰ্বাচনী ইছ্যু কৰাৰ বাবে কংগ্ৰেছক ৰাইজে দিলে উচিত শিক্ষা অসমীয়াৰ আবেগ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি ৰাইজৰ পৰা আঁতৰি গ'ল কংগ্ৰেছ জুবিনক অপমান কৰাৰ বাবে কংগ্ৰেছক শাস্তি দিলে অসমৰ ৰাইজে জুবিনক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত কৰিছে আৰু কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰে ৰাজ্যপালৰ হাতত পদত্যাগপত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতে ভংগ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা নতুন চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি মিত্ৰজোঁটে পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 পৰা 3 দিনৰ ভিতৰতে চূড়ান্ত হ'ব দিনবাৰ আৰু শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিত কেইবা ঘণ্টামানৰ ভিতৰতে নিৰ্ধাৰণ হ'ব শপত গ্ৰহণৰ তাৰিখ আৰু শীঘ্ৰে ৰাজ্যপালৰ হাতত পদত্যাগপত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগপত্ৰ প্ৰদান কৰি 2-3 দিনৰ ভিতৰতে পুনৰ শপত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ ভিতৰত যিমান পাৰে সকলে শ্বেয়াৰ কৰি দিব তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজিৰ পৰা সলনি হৈছে ৰন্ধন গেছৰ কেইবাটাও নতুন নিয়ম আপুনি আজি ৰন্ধন গেছ বুকিং কৰিলে নে কিনো নতুন মাহৰ পৰাই ৰন্ধন গেছৰ বুকিঙৰ কাম কাজ আৰম্ভ হৈছে যদি আপুনি এতিয়ালৈকে ৰন্ধন গেছ বুকিং কৰিব পৰা নাই তেন্তে আপুনি কি কৰিব বুকিং আৰু ডেলিভাৰীক লৈ আহি গ'ল নতুন নিয়ম আপুনি যদি গেছ বুকিং কৰিছে আপোনাৰ টিএসি নম্বৰটো অহা নাই নেকি তেন্তে আপুনি কি কৰিব ওটিপি অবিহনে এতিয়াৰ পৰা লাভ নকৰিব ৰন্ধন গেছৰ সিলিণ্ডাৰ 1 মে অৰ্থাৎ আজিৰ পৰা ওটিপি নোহোৱাকৈ নাপাব সিলিণ্ডাৰ আগতে যেতিয়া আপুনি গেছ বুকিং কৰিছিল ডিএসি নম্বৰ নোহোৱাকৈ গেছ সিলিণ্ডাৰ ডেলিভাৰী দিয়া হৈছিল কিন্তু এতিয়া ডিএসি নম্বৰ অবিহনে আপুনি গেছ নাপাব ডিএসি নম্বৰ প্ৰথমতে আপুনি জনাব লাগিব এক হাতত আপুনি গেছ ল'ব আৰু আন হাতত আপুনি ডিএসি নম্বৰটো কৈ দিব সিলিণ্ডাৰ বুক কৰাৰ পাছত আপোনাৰ মোবাইললৈ যাব ওটিপি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত ওটিপি লাভ কৰিব আপুনি ডেলিভাৰীৰ সময়ত আপুনি সেই ওটিপিটো ক'ব লাগিব ৰচিদ লিখলে ওটিপি দিয়াটো বাধ্যতামূলক চহৰ অঞ্চলত এতিয়া চহৰ অঞ্চলত 21 জনৰ পৰিৱৰ্তে 25 জনলৈ বৃদ্ধি কৰা হৈছে গেছ বুকিঙৰ সময় দুটা সিলিণ্ডাৰ বুকিঙৰ সময়সীমা 25 দিনলৈ বৃদ্ধি গ্ৰাম অঞ্চলত এই সময় 45 দিনলৈ বৃদ্ধি হ'ব পাৰে সময়সীমাৰ পূৰ্বে গেছ বুক কৰিলে স্বয়ংক্ৰিয়ভাৱে কৰি দিয়া হ'ব ব্লক IOCL BPCL আৰু SPCL কোম্পানীয়ে প্ৰতি মাহৰ 1 তাৰিখে কৰিব আপডেট গেছ বুকিঙৰ নিয়ম আৰু মূল্য সন্দৰ্ভত আপডেট দিব LPG কোম্পানীয়ে গ্ৰাহকলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে LPG কোম্পানীয়ে নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ গ্ৰাহকসকলক সক্ৰিয় কৰি ৰখাৰ বাবে আহ্বান জনাইছে গেছ বুকিঙৰ পূৰ্বে চেক কৰক পূৰ্বৰ সিলিণ্ডাৰ বুকিঙৰ সময় গেছ ডেলিভাৰীৰ সময়ত মনত ৰাখক ওটিপি উজ্জ্বলা আঁচনি হিতাধিকাৰীয়ে আধাৰ আৰু ইকৈচি আপডেট কৰাটো বাধ্যতামূলক সিলিণ্ডাৰৰ কলা বজাৰ নাইকিয়া কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আজিৰ পৰা সলনি হৈছে ৰন্ধন গেছৰ নতুন নিয়ম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video